নমস্কাৰ সকলোকে মই জেএনভি গাইডৰ পৰা প্ৰাচুৰ্য ছাৰে ক'লোঁ। তো আজি এটা ব্যতিক্ৰমী ভিডিঅ'। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ ঘৰত যদি কোনোবা ক্লাছ 9ৰ বা 10ৰ ছাত্ৰ ছাত্ৰী আছে, এইবাৰ 8ৰ পৰা 9 পাবগৈ, 9ৰ পৰা 10 পাবগৈ, 2027 বৰ্ষত মেট্ৰিক দিব, বা কোনোবাই এইবাৰ 9ত পঢ়ি আছে, এতিয়া 8ৰ পৰা 9 পাইছেগৈ, 2028 বৰ্ষত মেট্ৰিক দিব, তেনেকুৱা ছাত্ৰ ছাত্ৰী যদি আপোনালোকৰ ঘৰত আছে বা ঘৰৰ ওচৰত বা কোনোবা ৰিলেটিভ বা কোনোবা চিনাকি যদি আছে, আপোনালোকৰ বাবে আমি জেএনভি গাইডৰ ফালৰ পৰা আমি ষ্টুডেণ্ট গাইড নামৰ এটা আমি ইউটিউব চেনেল নতুনকৈ আনিছোঁ 2025 বৰ্ষত। আৰু 26 যিটো এতিয়া হৈ গ'ল পৰীক্ষা, 2025 বৰ্ষত আমি প্ৰায় 250টামান, এতিয়া ক'ব গ'লে 231টামান ভিডিঅ' আছে আমাৰ ইয়াতে। মেথছ, ছায়েন্স, ইংলিছ, ছ'চিয়েল ছায়েন্স, গোটেইখিনি বস্তু আমি ইয়াতে যিমানখিনি পাৰোঁ বেষ্ট কোৱালিটি দিব চেষ্টা কৰিছোঁ আমি। তো আপোনালোকৰ যদি কোনোবা আছে, অলপমান এই চেনেলটোৰ বিষয়ে সকলোকে জনাই দিলে আমাৰ বহুতখিনি সহায় হ'ব। যেনেকৈ মৰম আপোনালোকে আমাৰ জেএনভি গাইডত দিছে, তেনেকৈ আপোনালোকে অলপমান এইখিনিত আপোনালোকৰ সহায় সহযোগিতা, মৰম, আশীৰ্বাদ লাগিব আগন্তুক দিনসমূহত। তো তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকৰ যদি ফ্ৰী ক্লাছসমূহ ল'ব বিচাৰে, এতিয়া কোনোবা যদি এইবাৰ ক্লাছ 9ৰ পৰা 10 পাবগৈ, যিহেতু 9ৰ বছৰিকা পৰীক্ষা মাৰ্চৰ 20-25 মানৰ ভিতৰত শেষ হৈ যাবগৈ, তাৰপিছত আমি ফ্ৰী ক্লাছ এসপ্তাহৰ বাবে বিনামূলীয়া ক্লাছ আমি জেএনভি গাইডত যেনেকৈ দিছিলোঁ তেনেকুৱা টাইপতে আমি দিয়া যাব। তাৰপিছত যদি আপোনালোকে ক্লাছসমূহ কৰি ভাল পায়, আপোনালোকৰ ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষাৰ বাবে যদি ক্লাছসমূহ কৰি ভাল পায়, আগন্তুক দিনসমূহত এপ্ৰিলৰ পৰা আমাৰ মেইন ক্লাছসমূহ আৰম্ভ হ'ব গৈ আছে। এপ্ৰিলৰ পৰা আপোনালোকে ক্লাছসমূহত যোগদান কৰিব পাৰিব। ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুটা মিডিয়ামৰ কাৰণে বেলেগ বেলেগকৈ ক্লাছ হয়। যেনেকৈ আমাৰ জেএনভি গাইডত ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামৰ কাৰণে বেলেগ বেলেগকৈ ক্লাছ হয়, তেনেকেই আমাৰ ইয়াতো ষ্টুডেণ্ট গাইডৰ ক্লাছ 9-10তো আমাৰ বেলেগ বেলেগকৈ হ'ব। কোনোবা ষ্টুডেণ্ট 8ৰ পৰা 9 পাইছেগৈ, তো তেওঁলোকৰ কাৰণেও আমাৰ থাকিব, আৰু 9 আৰু 10 দুটা শ্ৰেণীৰ কাৰণে থাকিব। আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ কোৱালিটি ক'ব গ'লে বহুত হাই কোৱালিটিত বস্তুবিলাক দিব চেষ্টা কৰিছোঁ। যেনেকৈ জেএনভি গাইডত আমি হাই কোৱালিটি এডুকেশ্যন আমি দিব চেষ্টা কৰোঁ, সেই তেনেকেই আমি ক্লাছ 10ৰ ষ্টুডেণ্ট গাইড ফাউণ্ডেশ্যনতো আমি তেনেকেই হাই কোৱালিটি দিব চেষ্টা কৰিছোঁ, যাতে অসমৰ গাঁৱে ভূঞে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসমূহে যাতে আমাৰ এই বস্তুখিনি ল'ব পাৰে। আৰু জেএনভি গাইড যোৱা 4-5 বছৰ ধৰি পেলাই আমাৰ কৰি আছোঁ, সেই তেনেকেই আমাৰ এক্সপিৰিয়েঞ্চ, সেইখিনি এক্সপিৰিয়েঞ্চে আমি ইয়াত লগাই কিনি আমি ক্লাছ 10টো আমি এতিয়া বনাব চেষ্টা কৰিছোঁ। আৰু আগন্তুক দিনসমূহত সেইটোৱে মই জনালোঁ, আপোনালোকৰ সহায় আৰু আশীৰ্বাদ আৰু মৰম লাগিব, যাতে আমি এই চেনেলটোত আৰু বেছি ভালকৈ ক্লাছবিলাক আনিব পাৰোঁ। যিহেতু আমি নতুনকৈ আহিছোঁ, 2025 চনত আমি মে' মানৰ পৰা আমি অলপকৈ ক্লাছবিলাক আনি আছিলোঁ, খালি বিশেষ আমি আপোনালোকৰ আগত জনোৱা হোৱা নাছিলে, কাৰণ আমি বস্তুখিনি বনাই আছোঁ, ক্লাছেছ দি আছোঁ ইয়াত, সেইকাৰণে বিশেষ আমি ইমান জনাব পৰা নাছিলোঁ। কাৰণ এতিয়া আমি পূৰা ৰেডি হৈ গৈছোঁগৈ, ধামাকা পঢ়াবলৈ আমি ৰেডি আছোঁ এতিয়া। এইবাৰ যিখিনি ছায়েন্সৰ হওক, মেথছত হওক, ইংলিছত হওক, ছ'চিয়েল ছায়েন্সত হওক, যিখিনি পঢ়োৱা গৈছে একদম A to Z পৰীক্ষাৰ প্ৰশ্ন কাকতত আহি গৈছেগৈ। তো সেইখিনি কনফিডেঞ্চ আমাৰ নিজৰ আছে, আমাৰ টিচাৰসকলৰ আছে। খালি এনেকুৱা নহয় যে অকল কমনেই হ'ব, কমন চালেই হ'ব, তেনেকুৱা নহয়। এতিয়া চাওক আপোনালোকৰ ল'ৰা ছোৱালী যদি এতিয়া কমন চাই মেলি পঢ়ি গ'ল, ঠিকে আছে, নম্বৰ পালে, বাহ হৈ গ'ল, মিঠাই খালে, ঢেৰ হৈ গ'ল। তাৰপিছত হাই ছেকেণ্ডেৰী 11-12ত যেতিয়া পঢ়িব যাব, তেতিয়া কিন্তু কমনৰ খেলটো নাথাকে। যেতিয়া ডিগ্ৰী পঢ়িব যাব, যেতিয়া ইঞ্জিনিয়াৰিং পঢ়িব যাব, মেডিকেল পঢ়িব যাব, ল' পঢ়িব যাব, এখন ইউনিভাৰ্চিটিত যাব, তেতিয়া কমনৰ কাহিনী নাথাকে। তেতিয়া কি কৰিব ল'ৰা ছোৱালী আপোনাৰ? এতিয়া মুখস্থ মাৰি গ'লেতো নহ'ব, তাত আপোনাৰ নিজৰ বুজি জানি বস্তুখিনি লিখিব লাগিব। তো তাৰ কাৰণে আমাৰ 9, 10, 11, 12টো বহুত বেছি গুৰুত্বপূৰ্ণ হৈ যায়গৈ। খালি আমাৰ অসমৰ ল'ৰা ছোৱালীৰ এটা ডাঙৰ সমস্যা আছে। আমি যেতিয়া নৱোদয়ত পঢ়িছিলোঁ, আমাৰ কিন্তু সেই সমস্যাটো নাছিলে। আমি নৱোদয়ত পঢ়োঁতে আমি মুখস্থ মৰাৰ যিটো এটা প্ৰক্ৰিয়া, সেইটোৰ মাধ্যমেৰে নাযাওঁ। আমি নিজে বুজোঁ। আমাৰ স্কুলত তেনেকৈ শিকায়, বুজিব শিকায়, নিজে বুজি নিজৰ ভাষাত বস্তুখিনি আমি বনাই লিখি দিওঁ। তেনেকেই আমি নম্বৰ পাওঁ, আৰু তেনেকেই আমি এতিয়া বৰ্তমান সময়ছোৱাত আমাৰ এতিয়া সহায় হৈছে। সেই বস্তুটো আমি অসম
বেলেগ চৰকাৰী স্কুলত বা প্ৰাইভেট স্কুলত অসম বৰ্ডত পঢ়া ল'ৰা ছোৱালীসমূহত সেই ডাঙৰ সমস্যাটো দেখিছোঁ যে কি হয় মুখস্থ মাৰি নম্বৰ বা ঢেৰ পাই যায়গৈ, ষ্টেণ্ড কৰি যায়গৈ, লাষ্টত গৈ পেলাই হায়াৰ ছেকেণ্ডেৰীৰ পিছত খেলি মেলিটো আৰম্ভ হৈ যায়গৈ। তাৰপিছততো চব বুজিব লাগিব। হায়াৰ ছেকেণ্ডেৰীত কি হ'ল বা মেট্ৰিকত কি হ'ল বা 9, 10, 11, 12 কি হ'ল, চব মুখস্থ মাৰি আহিলোঁ, মই ইফালে কলেজ এখনত গৈ ইউনিভাৰ্চিটি এখনত গৈ ক'ৰবাত গৈ পেলাই মই চব খেলি মেলি হৈ গৈছেগৈ। তেনেকুৱাতো নহ'ব। আমি বস্তুখিনি বুজিব লাগিব। সেই কনচেপ্টটোৱে আমি ষ্টুডেণ্ট গাইডৰ ইয়াত আমি আনিব চেষ্টা কৰিছোঁ 9, 10ত, যে ষ্টুডেণ্ট এজনে যাতে বস্তুটো বুজক। এনেকুৱা নহয় যে কালি পৰীক্ষা আছে কালি বুজি মেলি খতম, নহয়, যাতে ভৱিষ্যতৰ কাৰণে সহায় হয় ষ্টুডেণ্টজনৰ। তো সেইকাৰণে সেই নতুন প্ৰক্ৰিয়া এটা আনিলে অলপমান যোৱা বছৰো আমি অলপমান খেলি মেলি মানে পাইছোঁ আৰু, যিহেতু আমি ষ্টুডেণ্টক বুজাইছোঁ, ষ্টুডেণ্টক কামোৰ পাই যায়, এই ছাৰ কিনো বুজাইছে, এই মেম কিনো বুজাইছে, মোক নালাগে, মোক কুৱেশ্যন দিয়ক, মই মুখস্থ মাৰি ল'ম, হৈ যাব, ফালি দিম মই পৰীক্ষা। নহয়, চোৱা, তোমালোকে বা আপোনালোকৰ ল'ৰা ছোৱালীক সেইটো কওক যে প্ৰথমতে বুজিব লাগিব, কাৰণ এতিয়া বুজিলেহে ভৱিষ্যতৰ কাৰণে সহায় হ'ব। কালি পৰহি আপোনাৰ মেডিকেলৰ ছিট পৰীক্ষা যদি বহে, হাজাৰ হাজাৰ ষ্টুডেণ্টে পৰীক্ষা দিছে, যিসকলে ভালকৈ বুজিছে, যিসকলে ভালকৈ কৰিছে। APSC পৰীক্ষাত আজিকালি বহুত টান পেপাৰ আহি গৈছে, এতিয়া UPSC লেভেলৰ প্ৰশ্ন আহিছে। যদি নুবুজে, যদি মুখস্থ মাৰি পেলাই হ'ব মই APSC পৰীক্ষাত পাছ হৈ যামগৈ, নহ'ব তেনেকুৱা টাইপত। বুজিব লাগিব, নিজৰ ব্ৰেইনটো ব্যৱহাৰ কৰিব লাগিব। এতিয়া নিজৰ ব্ৰেইনটো খটাই বস্তুখিনি, নিজৰ বস্তুখিনি তাত লিখিব লাগিবগৈ। তো সেইটোৱে আমি কনচেপ্ট আনিছোঁ, নতুন বস্তু এটা আমি আনিব চেষ্টা কৰিছোঁ, যাতে ষ্টুডেণ্টে বুজে আৰু বুজি বস্তুখিনি আগন্তুক দিনসমূহত সহায় হয় যাতে ষ্টুডেণ্টৰ। আৰু এনেও আমি যিখিনি দিছোঁ সেইখিনিতো কমন পৰিবই 100%। যিখিনি প্ৰশ্ন এইবাৰ ইয়াত ক্লাছত কৰা গৈছে, আমাৰ ষ্টুডেণ্টৰ ক্লাছত দিয়া গৈছে, ইউটিউবৰ মানে আমাৰ অনলাইন ক্লাছত দিয়া গৈছে, সেইখিনিতো A to Z গোটেইখিনি ষ্টুডেণ্টে ফালি থৈ আহিছে পৰীক্ষা। আৰু ইয়াতো যিখিনি দিয়া গৈছে সেইখিনিও ফালি থৈ আহিছে ইউটিউবৰ চোৱা ষ্টুডেণ্টখিনি। তাৰ লগত আমি চেষ্টা কৰিছোঁ যাতে মানে পৰীক্ষাত নম্বৰ পোৱাতকৈ অহা হাই ছেকেণ্ডেৰীৰ পৰা লৈ ডিগ্ৰী বা যিয়ে নপঢ়ক কিয় পিছলৈ যাতে সহায় হয়। তো সেইটোৱে আমি জনালোঁ আমাৰ JNV গাইডৰ ফালৰ পৰা আপোনালোকক সকলোকে, যিহেতু ষ্টুডেণ্ট গাইডটো নতুন হয় আমাৰ, তো সেইকাৰণে আপোনালোকক লাগিব আমাক আগন্তুক দিনসমূহত। চ' আশা কৰিছোঁ যদি কিবা থাকে বস্তুখিনি থাকে আমাক সুধিব পাৰিব, মেছেজ ফোন যিয়ে কৰে আৰু বাকী JNVৰ কাৰণে আমাৰ ৰিজাল্টৰ এটা মই ভিডিঅ' দিছিলোঁ, যিহেতু ৰিজাল্টটো মাৰ্চৰ 15, 10, 20 এনেকুৱা মানত আহি যাবগৈ, যিসকলে এইবাৰ পৰীক্ষা দিলে। আৰু যিসকলে অহা বছৰ পৰীক্ষা মানে দিম বুলি ভাবি আছে, এই বছৰ 5 যোনে যোনে পাব, জুন মাহত ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু আগন্তুক দিনসমূহত মই ধুনীয়া পুৰা ডিটেইলছত ভিডিঅ' আনি আছোঁ। আমাৰ JNV গাইড চেনেলত ছাবস্ক্ৰাইব কৰি দিলে ভাল হ'ব কিন্তু। থেংক ইউ।